অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ ৯ নং অধ্যায় জোখ মাখৰ তৃতীয় অংশটি এতিয়া চাওঁচোন আহা এই তৃতীয় অংশটিত কিনো আছে কিন্তু তৃতীয়টি অংশলৈ যোৱাৰ আগতে প্ৰথম আৰু তৃতীয় অংশত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি যে শিকিছিলো আঙুলিৰে জোখ লবলৈ বেগেতেৰে জোখ লবলৈ হাতেৰে জোখ লবলৈ আৰু ভৰিৰে জোখ লবলৈ মনত পৰিছেনে এতিয়া আহাচোন ইয়াৰ পিছৰ অংশলৈ যাওঁ এতিয়া চোৱা মোৰ পিছফালে কি দেখা পাইছো ৰছী আৰু পেন্সিল দেখা পাইছো চাওঁচোন আহা আমাক কি কৰিবলৈ দিছেনো ইয়াত কৈছে দীঘল ডালত চিন দিওঁ আহা এতিয়া আমি আগতে শিকিয়ে থৈছিলো নহয়নে দীঘল আৰু চুটিৰ কথা এতিয়া ইয়াত কৈছে দীঘল ডালত চিন দিবলৈ এতিয়া এই দুডাল ৰছীৰ মাজত দীঘল কোনডাল চিনি পাইছানে হয় এইডাল দীঘল গতিকে তাত আমি চিন দিছো এতিয়া ইয়াত কৈছে চুটি ডালত ঘেৰ দিওঁ আহা এতিয়া এই দুডাল পেন্সিলৰ মাজত চুটি পেন্সিল কোনডাল হয় ইয়াত আমি সেয়ে ঘেৰ দিছো চোৱা এইডাল হৈছে চুটি পেন্সিল ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে আটাইতকৈ দীঘল পেন্সিলডালত মটীয়া ৰং আৰু আটাইতকৈ চুটি ডালত বেঙুনীয়া ৰং কৰো আহা এতিয়া এই চাৰিডাল পেন্সিলৰ মাজত আটাইতকৈ দীঘল পেন্সিল কোনডাল হ'ব আৰু তাত আমি মটীয়া ৰং দিব লাগে আৰু আটাইতকৈ চুটি ডালত বেঙুনীয়া ৰং কৰিব লাগে এতিয়া কোৱাচোন এই কেইডাল পেন্সিলৰ মাজত আটাইতকৈ দীঘল পেন্সিল কোনডাল হ'ব হয় এইডাল পেন্সিল দীঘল হ'ব আৰু আটাইতকৈ চুটি পেন্সিল কোনডাল হ'ব হয় এইডাল হৈছে আটাইতকৈ চুটি পেন্সিল আৰু ইয়াত আমি চোৱা ৰং কৰিছো এইয়া চোৱা দীঘল ডালত আমি মটীয়া ৰং কৰিলো আৰু চুটি ডালত আমি বেঙুনীয়া ৰং কৰিলো দেখিছানে তোমালোকেও তোমালোকৰ পাঠ্যপুথিত দীঘল ডালত মটীয়া ৰং আৰু চুটি ডালত বেঙুনীয়া ৰং কৰিব পাৰিবা ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে কোনটো ওখ কোনটো চাপৰ চাওঁ আহা আমি ওখ আৰু চাপৰৰ বিষয়েও আগতে শিকি আহিছো নহয়নে এতিয়া আমি ইয়াত ক'ব লাগে ইয়াত কৈছে ওখ মমবাতিডালত চিন দিয়া এতিয়া এই দুডাল মমবাতিৰ ভিতৰত ওখ মমবাতি কোনডাল হ'ব তাত আমি চিন দিব লাগে কোৱাচোন এইডাল হ'বনে এইডাল হ'ব হয় এইডাল হৈছে ওখ মমবাতি ইয়াৰ পিছত চাওঁচোন আহা ইয়াত কৈছে চাপৰ ঘৰত ঘেৰ চিন দিয়া এতিয়া চোৱাচোন এই দুটা ঘৰৰ ভিতৰত চাপৰ ঘৰ কোনটো হ'ব এইটো হ'বনে এইটো হ'ব আমি যে শিকিছিলো ওখ আৰু চাপৰ হয় এইটো ঘৰ হৈছে চাপৰ গতিকে তাত আমি ঘেৰ দিছো দেখিছানে এইয়া তোমালোকে ইমান সুন্দৰকৈ শিকি আহিছা মনত ৰৈছে নহয়নে এতিয়া আহাচোন চাওঁ ইয়াত কিনো কৈছে ইয়াত কৈছে আটাইতকৈ ওখ গছজোপাত সেউজীয়া আৰু আটাইতকৈ চাপৰ গছজোপাত হালধীয়া ৰং কৰো আহা এতিয়া চোৱাচোন গছ কেইজোপাৰ মাজত আটাইতকৈ ওখ গছজোপা কোনজোপা হ'ব হয় এইজোপা আৰু আটাইতকৈ চাপৰ গছ কোনজোপা হ'ব হয় এইজোপা গতিকে আমি ওখ গছজোপাত সেউজীয়া ৰং কৰিম আৰু চাপৰ গছজোপাত হালধীয়া ৰং কৰিম এইয়া চোৱা মই ৰং কৰিলো আটাইতকৈ ওখ জোপাত সেউজীয়া ৰং আৰু চাপৰ জোপাত কি ৰং কৰিলো হালধীয়া ৰং কৰিলো ইয়াৰ পিছত চাওঁ আহাচোন এইখন এখন কিহৰ ছবি বাৰু এখন বজাৰৰ ছবি আৰু বজাৰত কি বিক্ৰী কৰি আছে পাচলি এতিয়া চোৱা এই পাচলিৰ বেপাৰীজনে পাচলি বিক্ৰী কৰিছে আৰু কেনেকৈ বিক্ৰী কৰিছে দগা পাল্লা লৈ এইয়া চোৱা জুখিছে এয়া দগা পাল্লা তোমালোকে দোকানত গলে দগা পাল্লা দেখা নহয় আৰু দগা পাল্লাখনত এফালে কি থাকে বাৰু দগা থাকে এইয়া চোৱা দগা থাকে আৰু এফালে কি কৰে দোকানীজনে হয় বস্তুবোৰ এনেকৈ ইয়াত দি জুখে আৰু এইয়া চোৱা ইয়াত কি হৈছে ৰঙালাওটো দিয়াৰ লগে লগে এই পাল্লাখন কি হৈছে ওপৰলৈ উঠি গৈছে গতিকে ৰঙালাওটো কি গধুৰ আৰু
এই ডগাটো কি হয় পাতল নহয়নে এইফালে গধুৰ কাৰণে তললৈ নামিছে আৰু এইফালে পাতল কাৰণে ওপৰলৈ উঠিছে গতিকে আমি গম পালো গধুৰ আৰু পাতল ইয়াৰ পিছত চাওঁচোন আহা ইয়াত কি কৰিবলৈ দিছে ইয়াত চোৱা গধুৰটোত চিন দিও আহা এতিয়া চোৱাচোন এই জাৰটোত কি আছে ইয়াত পানী সোমাই আছে আৰু এয়া খালি গিলাচ এতিয়া কোৱাচোন পানী সোমাই থকা এই জাৰটো গধুৰ নে এই গিলাচটো গধুৰ আৰু তাত আমি চিন দিব লাগে কোনটো গধুৰ হ'ব পাৰে বাৰু হয় এই জাৰটো গতিকে ইয়াত আমি এনেকৈ চিন দিম ইয়াৰ পিছত চাওঁ আহা তলত কিনো সুধিছে ইয়াত কৈছে পাতলটোত চিন দিও আহা এতিয়া আমি ছবিত কি দেখা পাইছো আমি এটা ৰঙালাও আৰু এটা বিলাহী দেখা পাইছো এতিয়া ৰঙালাওটো পাতল নে বিলাহীটো পাতল হয় বিলাহীটো পাতল গতিকে তাত আমি চিন দিম এইয়া চোৱা আমি চিন দিছো যিহেতু আমাক কৈছে পাতলটোত চিন দিবলৈ ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে আটাইতকৈ গধুৰটোত ৰঙা ৰং আৰু আটাইতকৈ পাতলটোত সেউজীয়া ৰং কৰো আহা এতিয়া চোৱাচোন আমি কি পাচলি দেখা পাইছো ইয়াত এটা ভেন্দি দেখা পাইছো এটা ৰঙালাও দেখা পাইছো আৰু লগতে এটা বেঙেনা দেখা পাইছো এতিয়া পিছে এই তিনিটা পাচলিৰ মাজত আটাইতকৈ গধুৰ কোনটো হ'ব হয় ৰঙালাওটো গতিকে ৰঙালাওটোত আমি কি ৰং কৰিম ৰঙা ৰং কৰিম আৰু আটাইতকৈ পাতল কোনটো হ'ব ভেন্দিটো হয় ইয়াত আমি কি ৰং কৰিম সেউজীয়া ৰং কৰিম আহাচোন কৰো এইয়া চোৱা আটাইতকৈ গধুৰটোত ৰঙা ৰং কৰিছো দেখিছানে এইয়া আৰু আটাইতকৈ পাতলটোত আমি কি ৰং কৰিলো হয় সেউজীয়া ৰং কৰিলো ইয়াৰ পিছত চাওঁ আহা এইয়া চোৱা চোৱাচোন কিহৰ ছবি হয় এইয়া লাচিতৰ প্ৰতিমূৰ্তিৰ ছবি চাওঁচোন আহা আমাক কি কৰিবলৈ দিছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত থকা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটোলৈ চোৱাচোন মূৰ্তিটোৰ ওচৰত থকা নাওখনত চিন দিওঁ আহা আৰু দূৰত থকা নাওখন ঘেৰ কৰো আহা এতিয়া চোৱাচোন এই লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ একেবাৰে ওচৰত কোনখন নাও আছে হয় এইখন নাও আৰু ইয়াত আমাক চিন দিবলৈ কৈছে এইয়া চোৱা আমি চিন দিলো আৰু একেবাৰে দূৰত কোনখন আছে আমি তাত ঘেৰ দিব লাগে কোনখন নাও আছে দূৰত এইয়া চোৱা এইখন নাও গতিকে ইয়াত আমি এনেকৈ ঘেৰ দিছো চোৱাচোন আমি ওচৰত আৰু দূৰত এনেকৈ শিকিব পাৰিলো ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে আটাইতকৈ ডাঠ কিতাপখনত কমলা ৰং কৰো আহা আৰু আটাইতকৈ পাতল কিতাপখনত সেউজীয়া ৰং কৰো আহা এতিয়া ইয়াত তিনিখন কিতাপ আমি দেখা পাইছো এতিয়া ইয়াত আটাইতকৈ ডাঠ কিতাপ কোনখন কোৱাচোন হয় এইখন হৈছে আমাৰ আটাইতকৈ ডাঠ কিতাপ আৰু ইয়াত আমি কমলা ৰং কৰিম আৰু আটাইতকৈ পাতল কিতাপ কোনখন হয় এইখন আৰু ইয়াত আমি সেউজীয়া ৰং কৰিম আহাচোন কৰো এইয়া চোৱা আমি আটাইতকৈ ডাঠখনত কমলা ৰং কৰিলো আৰু আটাইতকৈ পাতলখনত চোৱাচোন সেউজীয়া ৰং কৰিলো চোৱাচোন আমি ডাঠ আৰু পাতলো ধুনীয়াকৈ শিকিলো ইয়াৰ পিছত চাওঁ আহা ইয়াত আমি কি দেখা পাইছো বেঙেনা দেখা পাইছো আহাচোন চাওঁ আমাক কি কৰিবলৈ দিছে ইয়াত কৈছে আটাইতকৈ শকত বেঙেনাটোত বেঙুনীয়া ৰং কৰো আহা আৰু আটাইতকৈ ক্ষীণ বেঙেনাটোত হালধীয়া ৰং কৰো আহা এতিয়া এই বেঙেনা কেইটাৰ ভিতৰত আটাইতকৈ শকত বেঙেনা কোনটো হ'ব আটাইতকৈ শকত বেঙেনা হ'ব হয় এইটো বেঙেনা আৰু ইয়াত আমি কি ৰং কৰিম বেঙুনীয়া ৰং আৰু আটাইতকৈ ক্ষীণ বেঙেনা কোনটো হয় এইটো আৰু ইয়াত আমাক কি ৰং কৰিবলৈ দিছে হালধীয়া ৰং কৰিবলৈ দিছে আহাচোন কৰো
এইয়া চোৱা আমি আটাইতকৈ শকতটোত বেঙুনীয়া ৰং কৰিলো আৰু আটাইতকৈ ক্ষীণটোত আমি কি কৰিলো চোৱাচোন হালধীয়া ৰং কৰিলো এতিয়া চোৱাচোন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আকৌ দীঘল চুটি ওখ চাপৰ দাঁত পাতল শকত ক্ষীণ ওচৰত দূৰ পাতল গধুৰ শিকিব পাৰিলো নহয়নে এতিয়া এই অংশটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ